বিহালী আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ গাঁৱৰ নিবাসী মহম্মদ ইছাফ খান নামৰ লোকজনে চুবুৰীয়া গাঁৱৰে এগৰাকী 10 বছৰীয়া কিশোৰীক যোৱা 10 জানুৱাৰী ধৰ্ষণৰ প্ৰচেষ্টা চলোৱাৰ পাছতে ঘটনা সন্দৰ্ভত অভিযুক্তক আৰক্ষীয়ে আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। ইয়াৰ লগতে ভৱিষ্যতে অভিযুক্তই যাতে আইনৰ সুৰুঙা দি হাৰি নাযায় এই সন্দৰ্ভত আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি বিহালী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া দেৱানন্দ নাথক এখন স্মাৰক পত্ৰ প্ৰদান কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে। হয়, আপোনালোকে নিশ্চয় অৱগত যে যোৱা 10 জানুৱাৰী তাৰিখে বৰগাং আৰক্ষী চকীৰ অন্তৰ্গত মৰাণ গাঁৱৰ নিবাসী মহম্মদ ইছাফ খান নামৰ লোকজনে এগৰাকী 10 বছৰীয়া কিশোৰীক ৰাতি শুই থকা অৱস্থাত বাসগৃহত প্ৰৱেশ কৰি তেওঁক ধৰ্ষণৰ অপচেষ্টা চলাইছিলে আৰু এই ঘটনাৰ পাছতেই বৰগাং আৰক্ষী চকীত কেছ ৰুজু কৰা হৈছিল আৰু ইতিমধ্যে বৰগাং আৰক্ষী আৰু বিহালী আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। তো কথা হ'ল যে আমি বহুত দেখিছোঁ যে জেললৈ প্ৰেৰণ কৰাৰ পাছত বহু অপৰাধী কেইদিনমানৰ পাছত পুনৰ মুকলি আকাশলৈ ওলাই আহে। গতিকে আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু গাঁৱৰ ৰাইজে বিশেষকৈ মহিলাসকলে আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে যাতে কোনো ধৰণৰ আইনৰ সুৰংগাৰে তেওঁ বাচি নাযায় আৰু গোচৰটো যাতে ফাষ্ট ট্ৰেক আদালতত গোচৰটো ৰুজু হয় আৰু তেওঁক মানে কঠোৰতম শাস্তি প্ৰদান কৰিবৰ কাৰণে আজি আমি এখন স্মাৰক পত্ৰ আমাৰ বিহালী উন্নয়ন খণ্ডৰ খণ্ড বিষয়া মহোদয়ৰ জৰিয়তে আমি মাননীয় মুখ্য ন্যায়িক দণ্ডাধীশ বিশ্বনাথলে আৰু মাননীয় বিশ্বনাথ জিলাৰ আয়ুক্তক মহোদয়লৈ এখন আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু যাতে এই ঘটনাটোৰ তদন্তৰ সময়ত যাতে কোনো ধৰণৰ সুৰংগা নাথাকে, যাতে অপৰাধীজনে বাচি যায়, তাৰ কাৰণে সম্পূৰ্ণ যিখিনি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি তেওঁ কঠোৰ শাস্তি প্ৰদান কৰিবৰ কাৰণে আজি আচলতে আমি এই স্মাৰক পত্ৰখন আজি আমি সকলোৱে ঐক্যবদ্ধভাৱে ওলাই আহি আজি আমাৰ বিহালী উন্নয়ন খণ্ডৰ খণ্ড বিষয়া মহোদয়ৰ জৰিয়তে আমি প্ৰেৰণ কৰিছোঁ। বিহালীৰ পৰা কৰণ শইকীয়াৰ ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।